কাৰোবাৰ বাবে অপেক্ষা কৰা ভাল, কিন্তু যিয়ে ইয়াৰ মূল্য নুবুজে তেওঁৰ বাবে অপেক্ষা কৰা মূৰ্খামি। আঘাত পাহৰি যোৱা সহজ, কিন্তু অপমান পাহৰা সহজ নহয়। পৃথিৱীৰ সকলোতকৈ লেতেৰা ডাষ্টবিন হ'ল মানুহৰ মন। কবিগুৰুৱে কৈছে, এজন ভাল বন্ধু 10,000 আত্মীয়ৰ সমান। মানুহ বহুত অদ্ভুত। ভদ্ৰ আচৰণক দুৰ্বলতা ভাবে আৰু বেয়া আচৰণক ভাবে ব্যক্তিত্ব। কিছুমান নজনা প্ৰশ্নৰ উত্তৰ একমাত্ৰ সময়ৰ ওচৰতেই থাকে। সময়ৰ সময় হ'লে সময়ে নিজেই সেই প্ৰশ্নৰ উত্তৰ দি দিয়ে। বাস্তৱত বিজয়ী সেই মানুহ যিজনে জয় আৰু পৰাজয় উভয়কে গ্ৰহণ কৰে। APJ আব্দুল কালাম ছাৰে কৈছে, তুমি সেই মানুহজনক সদায়ে সুখী ৰাখা, যাক তুমি সদায়ে আইনাত দেখা। পৰিস্থিতি যিকোনো সময়তে পৰিৱৰ্তন হ'ব পাৰে। জীৱনত কাকোৱে কষ্ট নিদিবা। আজি হয়তো তুমি শক্তিশালী, কিন্তু সময় তাতোতকৈও বেছি শক্তিশালী। সফলতাৰ কাহিনী নপঢ়িবা, কাৰণ তাৰ পৰা তুমি মাথো বাৰ্তা পাবা। ব্যৰ্থতাৰ কাহিনী পঢ়া, তেতিয়া সফল হোৱাৰ কিছুমান ধাৰণা পাবা। টকাই মানুহক বহুত বন্ধু দিয়ে, কিন্তু ভালপোৱা নহয়। ভিতৰি বহুত দুখ থাকিও চকুৰ পানী লুকুৱাই ৰাখি হাঁহি মুখে থকা মানুহজনেহে জানে দুখটো কিমান। কাৰোবাক বিশ্বাস কৰাটো ভুল নহয়, কিন্তু বিশ্বাসক লৈ খেলা কৰাহে ভুল। ল'ৰাসকলেও কান্দে, যেতিয়া তেওঁলোকক বুজাৰ বাবে কোনো নাথাকে। মই স্বাৰ্থপৰ নহয়, খালি মই তেওঁলোকৰ পৰা দূৰ হৈ যাওঁ, যাৰ ওচৰত মোৰ কোনো মূল্য নাই। মই নিজে বেয়া হওঁ সেইটো কোনো অসুবিধাৰ নহয়, কিন্তু কাৰোবাৰ বেয়া হওক সেইটো কেতিয়াও নিবিচাৰোঁ। ৰাখিবলৈ হ'লে পাৰ্চনেলিটি ৰাখক। বেছি এটিটিউড আৰু ইগোটো সকলোৱে ৰাখিব পাৰে। বেইমান আৰু স্বাৰ্থপৰ মানুহবিলাকে কেতিয়াও নিজৰ ভাল হোৱাৰ অবিহনে অন্যৰ অনুভূতি নুবুজে। কোনো মানুহকে প্ৰয়োজনতকৈ বেছি দাম দিব নালাগে। দিলেইতো তোমাক সস্তা ভাবি বস্তাত ভৰাই ডাষ্টবিনত পেলাই দিব। ল'ৰা হৈ সকলোবিলাক কৰাৰ অধিকাৰ পাইছে, কিন্তু পোৱা নাই খালি চিঞৰ বাখৰ কৰি কন্দাৰ অধিকাৰ। চেল্ফ ৰেচপেক্ট হেৰাই কাকোৱে প্ৰয়োজনতকৈ অতিমাত্ৰা ইম্পৰ্টেণ্ট দিলে সেই ব্যক্তিয়ে এদিন নহয় এদিন লাথ মাৰিবই। বহুত কথা কোৱা মানুহে যদি হঠাতে চুপ হৈ যায়, বুজিবা আঘাত বহুত গভীৰভাৱেই লাগিছে। কিছুমান নীৰৱতা অকাৰণত নহয়, যন্ত্ৰণাটোৱে এনেকুৱা যে মুখৰ আৱাজটোকে কাঢ়ি লৈ যায়। কাৰ কাৰণে কান্দিছা তুমি? কাৰ কাৰণে ইমান মায়া? এই চহৰত আপোন বুলিবলৈ একমাত্ৰই হ'ল নিজৰ ছায়া। মাজে মাজে ভাবোঁ, জীৱনত কিছুমান মানুহৰ লগত পৰিচয় নোহোৱা হ'লেই বোধহয় সকলো ভাল হ'ল হয়। জীৱনত মই কি পালোঁ সেইটো মই নাজানো, কিন্তু মোক বুজাৰ বাবে মই কাকোৱে নাপালোঁ সেইটো সঁচা। অতিমাত্ৰা ভাল মানসিকতা নেদেখুৱাই ভাল, কাৰণ ভাল মানুহজনক মানুহে আজিকালি দুৰ্বলতা ভাবে। সমালোচনা তেওঁলোকৰেই হয়, যাৰ মাজত প্ৰতিভা আছে। ভালপোৱা আৰু বন্ধুত্ব বহুত দামী বস্তু, কিন্তু সকলোৱে সঠিক মৰ্যাদা দিব নাজানে। বিশ্বাসঘাতকতাক কেতিয়াও গালি নাপাৰিব, ধন্যবাদ দিয়ক, কাৰণ সেই বিশ্বাসঘাতকতাই আপোনাক মানুহ চিনি পাবলৈ শিকাইছে। সময় বেছি লাগিলেও ধৈৰ্য সহকাৰে কাম কৰক, সাফল্য আপুনি পাবই। যাৰ ইচ্ছা থাকিব তেওঁ বাহানা নহয়, লগত থকাৰ পথ বিচাৰিব। সময় সলনি হওঁতেই সময় লাগে, কিন্তু মানুহ সলনি হওঁতে সময় নালাগে। বেয়া কামত কেতিয়াও আগুৱাই নাযাবা, আৰু ভাল কামত বাধা আহিলেও কেতিয়াও পিছুৱাই নাযাবা। ছাকচেছফুল হ'বলৈ হ'লে কি লাগিব? প্ৰথমে অপমান, বেয়া সময়, একাগ্ৰতা, নিজৰ প্ৰতি আত্মবিশ্বাস আৰু পছন্দ জেদে তোমাৰ জয় নিশ্চিত কৰিব।
ধন্যবাদ বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি কমেণ্ট কৰি জনাব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ এটা লাইকে এটা কমেণ্টে আমাক আগবাঢ়ি যোৱাত সুবিধা কৰে। আপোনালোকৰ কিছুমান সহানুভূতিয়ে আমাৰ নিজৰ কামত একাগ্ৰতা বঢ়ায়। সেয়েহে আপোনালোকে আমাক সঁহাৰি জনাব। ধন্যবাদ, আজিলৈ আহিছোঁ।